নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো খুব ভালে কুশলে আছোঁ আৰু কথা হ'ল আজি অম্বুবাচী সামৰণি হ'ল আজি নিবৃত্তি হৈ গ'ল আৰু নিবৃত্তি সময় যি আৰম্ভ হোৱাৰ লগে লগে আৰু যিটো আমাৰ অসমত প্ৰথা চলি আহিছে যিটো আগৰ পৰা নীতি নিয়ম চলি আহিছে যেনেধৰণে আমি কাপোৰ কানিবিলাক ধোৱা মেলা কৰি তেনেধৰণে আকৌ নতুনকৈ ধুই থোৱা কাপোৰ পিন্ধা যিটো ছিষ্টেম আচলতে শুদ্ধি হোৱাৰ যিটো ছিষ্টেমটো সেইটো আমি সকলোৱে ইতিমধ্যে কৰিলোঁ বা আপোনালোকেও চাগে সেইখিনি কৰিলে গতিকে সকলোৱে নিশ্চয় ভালে আছে সকলোৰে চাগে আজি ভাগৰ চাগৰ লাগিছে কাপোৰ কানি ধুই দিয়া অকণমান কষ্টও হৈ ৰ'দ বহুত বেছি আজি আৰু যি কি নহওক আজি কেইটামান খুব দৰকাৰী মই কথা আপোনালোকৰ ওচৰত পাতিম বুলি মই ভাবিছোঁ ইয়াতে প্ৰথম কথাটো এনেকুৱা ধৰণৰ হ'ব যে মই যাত্ৰাবোৰ আৰম্ভ কৰা এবছৰ প্ৰায় হওঁ সময় হৈছে ভিডিঅ' বনাই থকাটো আচলতে 21 চনতে মই ইউটিউব চেনেল খোলা এই ভিডিঅ'টো আপোনালোকে আগৰ পৰাই মোক চিনি পায় বহুতে কিছুমানে ধৰি লওক আপোনালোকে নতুনকৈ মোৰ ওচৰলৈ আহিছে বা কিছুমান নতুনকৈ মোৰ চেনেলটোত আহিছে গতিকে সকলোকে আচলতে মই ধন্যবাদ দিবই লাগিব ইমানখিনি মৰম চেনেহ আপোনালোকে দিছে প্ৰায় 38,000 ছাবস্ক্ৰাইবাৰ্ছ মোৰ চেনেলটোত ইতিমধ্যে হৈ গৈছে কিন্তু এটা কথা মনত ৰাখিব যে মই কেতিয়াও মোক চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক বুলি এই মাৰ্গত অহাৰ পৰা মই কোৱা নাই আচলতে এইটো মোৰ দায়িত্বও মানে নহয় আচলতে কাৰণ আপোনালোকৰ যদি ভাল লাগে মোক আপোনালোকে নিজে আঁকোৱালি ল'ব বা কিবা ভুল থাকিলে আপোনালোকে নিজে মোক সেইখিনি দেখাই দিব বুলি মোৰ আচলতে বিশ্বাস সেইকাৰণে মই আপোনালোকে এই মাৰ্গত অহাৰ পৰা আপোনালোকে মোক ক'ব নোৱাৰিব যে কোনোবা দিনা মই কৈছোঁ যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক কিন্তু আৰম্ভ কৰিছিলোঁ তেতিয়া 5,000 কিমান মানত আৰম্ভ হৈছিলে মানে এই মাৰ্কটো আৰু এতিয়া 38,000 হৈ গ'ল এইখিনি সকলো আপোনালোকৰ আচলতে মৰম আশীৰ্বাদ আপোনালোকৰ আচলতে মোৰ প্ৰতি থকা আচলতে মানে যিখিনি মানে শ্ৰদ্ধাই হওক বা ভক্তিয়ে হওক বা যিয়ে নহওক যি বুলি ভাবে আপোনালোকে মোক ভাল পায় বুলি মই ভাবিছোঁ আৰু এতিয়া কথা হ'ল যে এই যে মই মাৰ্কটো আৰম্ভ কৰিছিলোঁ অসমত এটা নতুন ছিষ্টেম আৰম্ভ কৰিলোঁ নতুন কথা আৰম্ভ কৰিলোঁ যে আপোনাৰ লগত যি বেজ বেজালি তন্ত্ৰ মন্ত্ৰ যিমান যি কোনোবাই কৰি নাথাকক কিয় হনুমানজীৰ যিখিনি শক্তি আছে হনুমান চালিচাখনততো যথেষ্ট শক্তি আছে তাৰ ওপৰত যিখন শক্তি আছে বজৰংগ বাণখনে অন্য কোনো বেয়া শক্তি সকলো ধৰণৰ আপোনাৰ ঘৰত থাকিব নিদিয়ে নিগেটিভিটি থাকিব নোৱাৰে আপোনাৰ ঘৰখনত পজিটিভ এনাৰ্জি এটা ক্ৰিয়েট কৰে ঘৰখনৰ মাজত মোকামিলাৰ সৃষ্টি কৰে বা অন্য যদি ঘৰখনত কোনোবাই কিবা কৰি থোৱা আছে বা কিবা এনেকুৱা ধৰণৰ ভূত প্ৰেত পিশাচ নিশাচৰ যদি কিবা আছে তেনেকুৱা ধৰণৰ কিবা বেয়া শক্তি আছে সেইখিনি কিন্তু লগে লগে গুচি যায় আৰু সেই কথাখিনি প্ৰচাৰ কৰাৰ পিছত আপোনালোকে মোক তেনেধৰণে মোক বিচাৰিছিলে মই গৈছোঁ যোৱাৰ পিছত এতিয়া কথা হ'ল যে আপোনালোকৰ ভাল হৈছে নে নাই যে আপোনালোকে মোক পায় আপোনালোকৰ ওচৰলৈ যোৱাৰ পিছত আপোনালোকে যি উদ্দেশ্যত মোক নিমন্ত্ৰণ কৰিছিলে সেই নিমন্ত্ৰণৰ উদ্দেশ্যটো আপোনাৰ সফল হৈছে নে নাই কিন্তু মই এইখিনিতে কৈ দিওঁ যে ধাৰ ঋণ টকা পইচাৰ কথাটো কিছু সুকীয়া কিন্তু বাকী যিখিনি সমস্যা যে আপোনাৰ ঘৰখনত কাৰোবাৰ টোপনি নহাৰ সমস্যা আছিলে যে ৰাতি বেয়া সপোন দেখাৰ সমস্যা আছিলে কাৰোবাৰ ঘৰত ওপৰত যে শব্দ কৰে তেনেকুৱা ধৰণৰ সমস্যা আছিলে ইজনৰ সিজনৰ মাজত কাজিয়াৰ সমস্যা আছিলে কোনোবাই অতিমাত্ৰা মদ খোৱা তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ সমস্যা আছিলে এতিয়া মই আপোনালোকৰ তালৈ গৈছোঁ মোৰ সাধ্যানুসাৰে আপোনালোকক কিবা এটা মই হনুমান চালিচাই হওক বজৰংগ বাণখন আপোনালোকৰ ওচৰত পাঠ কৰিছোঁ আচলতে এই যে পাঠ কৰাৰ পিছত যি আশীৰ্বাদ হিচাপে দিয়া হয় ইয়াকে কোৱা হয় আচলতে যোগসূত্ৰ আচলতে কোৱা হয় এই কথাটো মই আপোনালোকক পিছলৈ বুজাই দিম এতিয়া গতিকে আপোনালোকে মোক আজিৰে ভিডিঅ'টোত জনাব লাগিব যে আপোনালোকে মোৰ দ্বাৰা কিবা অকণমান হ'লেও আপোনালোকে সুফল পাইছে নে নাই এতিয়া কথাবিলাক এনেকুৱা হয় যে এই যে মই আগতেও কৈছোঁ যে স্বয়ম্ভু এটা শব্দ আছে স্বয়ম্ভু মানে হৈছে যে নিজে নিজকে যাক কৈ থাকে নিজৰ প্ৰশংসা কৰা লোকসকলক স্বয়ম্ভু বুলি কোৱা হয় এতিয়া মানে পটককৈ ওলাই যায় যে তেনেকৈ ধৰণৰ কথা হ'ল এতিয়া মই কেতিয়াও মোক তেনেধৰণে কোনোবাই কোৱাটো মই কোনোদিন মই নিবিচাৰোঁ যদি কিবা কাৰণে মোৰ দ্বাৰা আপোনালোকৰ কোনো ধৰণৰ সুফল আপোনালোকে পোৱা নাই তেনেহ'লে আপোনালোকে মোক কিন্তু এই ভিডিঅ'ৰ যোগেদি আপোনালোকে মোক জনাব পাৰে কাৰণ মই যিহেতু এজন ব্যৱসায়ী মানুহ গতিকে আজিও ব্যৱসায়টো অলপ কিবা ঠিক ঠাক কৰিছোঁ হাতৰ সুধি বুলি অকণমান মানে ছিষ্টেমটোও সলাইছোঁ দোকানৰ গতিকে মই আগন্তুক যাত্ৰাবোৰ আছে অহা কাইলৈ আছে তাৰ পিছত আকৌ তেনেকৈ ধৰণে মোৰ মোটামুটি বহুত নিমন্ত্ৰণ এতিয়াও ৰৈ আছে কিন্তু মই যাম কিয় যে আগৰ যিসকল লোকৰ ঘৰলৈ গ'লোঁ মই তেওঁলোকে সুফল পাইছেনে নাই সঁচাকৈ যদি নাই পোৱা তেনেহ'লে নতুনকৈ আকৌ মই যাম নে নাযাম যদি যাওঁ তেনেহ'লে তেওঁলোকেও যদি সুফল নাপায় তেনেহ'লেতো মইতো এনেই যোৱা হ'ব মোৰ কষ্টখিনি আছে আপোনালোকৰ কিবা এটা সময়ৰ
কথা এটা আছে, আপোনালোকৰ এটা ভক্তি ভাৱৰ কথা আছে, সেই কথাখিনি আচলতে খেলিমেলি হৈ যাব নহয় জানো? গতিকে এই ভিডিঅ'টোত আপোনালোকে মোক এই কথাটো কিন্তু জনাব লাগিব। তাৰ পিছত মই এটা কথালৈ আহোঁ যে বৰ্তমান ছ'চিয়েল মিডিয়াত আপোনালোকে দেখিছেই যে আমাৰ সৰ্থেবাৰী নেকি সৰ্থেবাৰীৰ যি নসত্ৰ আছে, কৃষ্ণগুৰু সেৱাশ্ৰমৰ যিজন মূল আচলতে তেখেতৰ মূল যিজন তেওঁলোকে প্ৰভু বুলি কয়, প্ৰেমানন্দ প্ৰভু, তেওঁক লৈ বহুত ধৰণৰ বিতৰ্ক চলি আছে বা কৰিছে, বহুতে বিতৰ্ক কৰিব লগা হৈছে বা সমালোচনা কৰিছে। বিতৰ্ক নহয়, সমালোচনা বুলি ধৰি লওক। এতিয়া সমালোচনা কিয় হৈছে? এতিয়া মই মোৰ কথাখিনি চিধা আপোনালোকে মানে কোনো ধৰণৰ তাত মই মানে হেৰি নকওঁ, মানে কোনোবাই কাৰণ মোৰ কৃষ্ণগুৰু যিসকল ভক্ত তেওঁলোকৰ ওচৰলৈও মই গৈছোঁ, মই শংকৰ সংঘৰ লোকসকলেও গৈছোঁ, তাতো মই হনুমান চালিচা বজৰং বাণ মই পাঠ কৰিছোঁ। কাৰ ওচৰত গৈছোঁ কি কথা এতিয়া মই লিষ্ট মোক সুধিলে মোৰ ক'ব নোৱাৰিম আচলতে, কিন্তু মই গৈছোঁ, তেওঁলোকে মোক শ্ৰদ্ধা ভক্তিৰে মাতিছে, তেওঁলোকে সুফল কিছুমানে পাইছে। এতিয়া কথা হ'ল যে যিজন লোকে যে কোনোবা এজন মানুহে সেৱা কৰক বুলি বা ভৰিত ধৰক বুলি এখন এনেকুৱাত বহি পেলাই ধৰি লওক ভৰিখন মেলি দিছে, মেলি দিয়াৰ পিছত কোনোবা এজন আহি তাত সেৱা কৰিছে, সেই কথাটো আচলতে মানে যদি সঁচাকৈ প্ৰেমানন্দ প্ৰভু তেখেতে নিজে কৰিছে, নিজ ইচ্ছামতে সেই ভৰিটো আগবঢ়াই দিয়ে কাৰোবাক সেৱা কৰিবলৈ, সেই কথাটো কিন্তু মই আচলতে ব্যক্তিগতভাৱে উচিত বুলি নাভাবোঁ। ভৰিত ধৰা হয়, আচলতে ভৰিত বা চৰণ চুই সেৱা কৰা হয়। মই কেতিয়াবা গ'লে মোক যে বহু মানে লোকসকলে তেনেধৰণে কৰিব বিচাৰে, মই পলাই ফুৰোঁ। কাৰণ আচলতে এটা কথা মনত ৰাখিব যে যি যে সেৱা কৰে, যি যে ভক্তি কৰে, যি যে চৰণ চুৱে, আচলতে মানুহজনক নকৰে। মানুহজনক থকা গুণখিনি বা তেওঁ যে যি কামত আহিছে, তেওঁ ভগৱানৰ কাৰণে বা আপোনাৰ ঘৰখনত এটা কিবা বিশেষ কামৰ কাৰণে আহিছে বা তেওঁৰ লগত এটা বিশেষ গুণ আছে বুলি আপুনি ভাবিছে, সেই যে তেওঁক আপুনি চৰণ চুইছে এজন জ্যেষ্ঠজনক বা কোনোবা এজন বিশেষ ব্যক্তিক, আচলতে সেই মানুহজন বুলি সেই সময়ত ধৰা নহয় বা সেৱা কৰা নহয়, সেই সময়ত এটা ভক্তি ভাৱেৰে সেই তেখেতক সেৱা কৰা হয়। কাৰণ আপুনি এটা মনত ৰাখিব যে আমাৰ যেতিয়া ভাগৱতখন মূৰত লৈ ঘূৰোৱা হয়, তেতিয়া মানে এনেকুৱা হয় যে এজন সৰু ল'ৰাইও যদি মূৰত ভাগৱতখন লৈ পেলাই তেওঁ সেই মাৰ্গত ঘূৰে বা তেনেধৰণে ভাগৱত ভ্ৰমণ কৰে, তেতিয়া কিন্তু সেই সৰু ল'ৰাজনকো কিন্তু আমি সেৱা কৰিবলৈ বা ভৰিত চৰণ চুবলৈ আমি বাধ্য বা আমি কৰোঁ, সেইটো আমাৰ ভক্তিভাৱ। কিন্তু আমি সেই ল'ৰাজনক কিন্তু নকৰোঁ, আমি কৰোঁ ভাগৱতখনক। আমি ভাগৱতৰ যিখন আমি তাত আছে, যি মহত্ব আছে, যি শক্তি আছে, যি ভাগৱতখনৰ আচলতে শ্ৰদ্ধা কৰোঁ, আমি সেই শ্ৰদ্ধা ভক্তিৰে সেই ভাগৱতখন লৈ থকা মানুহজনৰ চৰণটো আমি চুওঁ। আচলতে কথাবিলাক তেনেকুৱা। কিন্তু কোনোবা এজন মানুহে যদি নিজে ভৰিখন আগবঢ়াই দিয়ে যে মোৰ ভৰিখনত ধৰা, সেই কথাটোতো আচলতে উচিত নহয়। আৰু এই পৃথিৱীত, এই কলি যুগত মানুহ কোনো ভগৱান হ'ব নোৱাৰে, কোনো মানুহ ভগৱান এই পৃথিৱীত নাই আৰু হ'বও নোৱাৰে। কাৰণ ভগৱান বুলি ক'লে আমি ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ এই তিনিজনকে বুজি পোৱা যায়। আৰু তেওঁৰে বাকী যিসকল আছে, হনুমানজী হওক, কৃষ্ণ হওক, ৰাম হওক, বাকী যিসকল আছে, দুৰ্গা মা হওক, পাৰ্বতী হওক, সতী হওক, তেওঁলোকৰে আচলতে আওপকীয়াকৈ বা কোনো ধৰণে পৰোক্ষভাৱে চালে আচলতে তেওঁলোক সেই তিনিজন ভগৱানৰ সৈতে কিন্তু জড়িত হৈ আছে। গতিকে আমি কোনো কাৰণে কোনো মানুহক আমি ভগৱানৰ স্থান দিয়াটো উচিত নহয়। আপোনালোকে কোনোদিন সেই কথা মনলৈও নানিব। এতিয়া ভুলটো এনেকুৱাত হৈ গৈছে যে মানুহে আচলতে তেওঁক ভগৱান বুলি ভাবি লৈছে, কিন্তু ভগৱানে জানো তেনেধৰণে লং পেণ্ট বা টি চাৰ্ট পিন্ধে? এতিয়া তেওঁক যিখিনি সন্মান দিছে মানুহে সন্মান দিছে, সেই সন্মানটো বজাই ৰখাটো তেওঁৰো দায়িত্ব আছিলে। তেওঁ নিজেও জানে তেওঁ ভগৱান নহয়, তেওঁ এজন আচাৰ্য হয়। তেওঁ ধৰি লওক কৃষ্ণগুৰু সেৱাশ্ৰমৰ যিকেইখন কলেজ আছে, স্কুল আছে, তাৰ যি এক প্ৰচেষ্টা পদক্ষেপ হাতত লৈছে, সেয়া খুব প্ৰশংসনীয় আচলতে। নিজাববীয়াকৈ যদি এখন স্কুল কলেজ খুলি মানুহক যদি হাজাৰ হাজাৰ ল'ৰা ছোৱালীক যদি মানুহ গঢ়াত যদি আমি সহায় হ'ব পাৰোঁ, তেনেহ'লে সেয়া আচলতে সঁচাকৈ মানে খুব এটা ভাল নিদৰ্শন আচলতে। কিন্তু সেই বুলিয়ে এতিয়া আমি যদি নিজকে ধৰ্মগুৰু বুলি ভাবি লৈ বা ধৰ্ম প্ৰচাৰক বুলি ভাবি লৈ যদি আমি তেনেধৰণে কৰি থাকোঁ, সেই কথাটোহে আচলতে উচিত নহয়। কাৰণ এই কথাটো মই ইয়াতে ক'ব বিচাৰিছোঁ, এনেধৰণে মই ক'ব বিচাৰিছোঁ, ধৰি লওক মাজুলীতো বিভিন্ন ধৰণৰ সত্ৰাধিকাৰ আছে, তেওঁলোক বাহিৰত গ'লেও কিন্তু তেওঁলোকে নিজৰ যিটো সাজপাৰটো তেওঁলোকে তেনেধৰণে পৰিধান কৰি যায় বা আমাৰ যিটো অসমীয়া সাজপাৰ তেনেধৰণে পৰিধান কৰি যায়। কাৰণ তেওঁলোকৰ লগত হাজাৰ হাজাৰ মানুহৰ অন্তৰৰ পৰা ভক্তি নিহিত হৈ আছে, তেওঁলোকক মানুহে প্ৰভু বা তেনেধৰণৰ গুৰু তেনেধৰণে আগস্থান দি ৰাখিছে।
আমাৰ সাধাৰণ নৰ্মেল মানুহ এজনতকৈ তেওঁলোকক অলপমান ওপৰত বা বহুত বেছি ওপৰত মানুহসকলে স্থান দি থৈছে। সেইকাৰণে তেওঁলোকে নিজেও সেইটো বুজি পায়, তেওঁলোকে য'তেই নাযাওক কিয় তেওঁলোকে নিজৰ ধৰ্মীয় সাজপাৰযোৰ আচলতে পিন্ধি যায়। এতিয়া প্ৰেমানন্দ প্ৰভুৰ আচলতে ভুলটো তাতেই হ'ল যে যদি তেওঁ যিটো সামাজিক বা যিটো আমাৰ সমাজৰ বা পৰিয়ালৰ যিটো মোহ মায়া, সেইটো যদি তেওঁ এৰিব নোৱাৰে বা তেনেধৰণে যদি তেওঁ সেই সাজপাৰযোৰ পিন্ধিব ভাবিছিলে, তেতিয়া কিন্তু তেওঁ নিজে সেই কথাখিনি কৰিব লাগিছিলে। আগৰ পৰাই তেওঁক মাজে সময়ে তেনেকুৱা ড্ৰেছত থাকিব লাগিছিল যে তেওঁ আশ্ৰমত আহিলে তেওঁ তেনেকুৱা সাজপাৰ পিন্ধে, বাকী ঘৰত বা বিভিন্ন ঠাইত ফুৰিব গ'লে তেওঁ আগৰ পৰাই তেনেধৰণে সাজপাৰযোৰ পিন্ধি লয়, কাৰণ তেওঁ নিজকে প্ৰভু বা ভগৱান বুলি নাভাবে। কিন্তু তেওঁ যেতিয়া আমি ভিডিঅ'বোৰ চাইছোঁ, তেওঁ ভৰিখন আগবঢ়াই দি থয়, সৰু ল'ৰা ছোৱালীৰ পৰা ডাঙৰ সৰু সকলোৱে তেওঁ ভৰিত ধৰে। কেতিয়াবা এনেকুৱা ভিডিঅ' দেখিছোঁ তেওঁৰ হাতত কোনোবাই আহি পইচা এটা দিয়ে, তেওঁ এনেকৈ মাৰি দিয়ে। গতিকে তেনেকুৱা ধৰণৰ বিভিন্ন ভিডিঅ' চাইহে আচলতে মানুহৰ ক্ষোভ উপজিছে। সেই ক্ষোভবিলাকত আচলতে মানুহে বিভিন্ন ধৰণৰ সমালোচনা কৰিছে। সমালোচনা হ'বই, কাৰণ মানুহ কোনো কাৰণে ভগৱান হ'ব নোৱাৰে। সেইটো কোনোবা এজন লোকে আন এজনক ভগৱান বুলি ভবাটোও ভুল, আৰু সেই কৈ দিয়া কাৰণে হাজাৰ মানুহে যদি এজন মানুহক ভগৱান বুলি কৈ দিয়ে, সেই যাক কোৱা হয় তেওঁ আচলতে নিজকে ভগৱান বুলি ভাবি ল'ব নালাগে। এই কলি যুগত কোনো ভগৱান নাই। সমস্যাটো তাতে হৈছে, তেওঁ চাগে কোনোবা সময়ত সেই অহংকাৰটো মনলৈ আহিছিলে, যাৰ বাবে তেওঁ ক'ৰবালৈ গ'লে ভৰিখন আগবঢ়াই দিয়ে। সেই কথাটো যদি তেওঁ নিজে কৰিছে, মই দেখা নাই, মই ভিডিঅ'তহে চাইছোঁ যে মানুহে কৈ আছে তেনেধৰণে যে ভৰি তেনেকৈ আগবঢ়াই দিয়ে। সেই কথাটো কিন্তু উচিত নহয়। কাৰোবাৰ ভক্তিভাৱ থাকিলে, কাৰোবাৰ সেৱা কৰিবলৈ মন থাকিলে, কাৰোবাৰ চৰণ চুবলৈ মন থাকিলে তেওঁ নিজেই আগবাঢ়ি আহি যাব। আৰু কথাবিলাক তেনেকুৱাই। গতিকে তেওঁ নিজৰ ভ্ৰমণত লাহবিলাসত গৈছে, তেওঁ ফটো এখন হয়তো তেওঁ ভবা নাছিলে ইমান বিতৰ্ক হ'ব বুলি, কোনোবাই হয়তো শ্বেয়াৰ কৰি দিলে, শ্বেয়াৰ কৰোঁতে এইখিনি বিতৰ্ক হৈছে। আৰু কথাখিনি তেনেকুৱাই, তেওঁ যদি তেনেধৰণে নিজৰ পৰিয়ালৰ যিটো মোহ মায়া বা যি বৰ্তমান দুনীয়া মোহ মায়া তেওঁ এৰিব নোৱাৰে, তেনেহ'লে তেওঁ আকৌ ধৰ্মগুৰু আচলতে হ'ব নালাগিছিলে। কথাবিলাক তেনেকুৱা ধৰণৰ। তেওঁ যি প্ৰচাৰ কৰি আছে, আমাৰ গুৰু বুলি ক'লে গোটেই অসমখনত শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমন্ত মাধৱদেৱে আমাৰ গুৰু। আচলতে গুৰু দুজনাই, এই দুজনাৰ দ্বাৰাই গোটেইখিনি আমাৰ কীৰ্তন, দশম, ঘোষা গোটেইখিনি সৃষ্টি। গতিকে কথাখিনি তেনেকুৱা ধৰণৰ। আপোনালোক সকলো ভালে কুশলে থাকিব। যদি কিবা ভুল কৰিছোঁ আপোনালোকে মোক আঙুলিয়াই দিব। আৰু কথাখিনি এনেকুৱাই যে অহা কাইলৈ মই নগাঁৱলৈ যাম, তাৰপিছতে নামনি অসমলৈ যোৱাৰ এটা পৰিকল্পনা চলি আছে। কিন্তু তাৰ আগতে কিন্তু আপোনালোকে যিসকলৰ ঘৰত গৈছোঁ, আপোনালোকে কিন্তু মোৰ দ্বাৰা কিবা হ'লেও অলপ হ'লেও সুফল পাইছিলে নাই আপোনালোকে কিন্তু জনাব। নহ'লে কিন্তু কথাখিনি এনেকুৱা হয় যে জানেই আৰু গোটেইখিনি কথা। গতিকে সকলোৱে কুশল মংগল কামনা কৰিছোঁ। আপোনালোক সকলো ভালে কুশলে থাকিব। ধন্যবাদ।